মই আপোনাক এটা কথা স্পষ্ট কৰি দিলোঁ। মই যেতিয়া বিদ্যালয়ত পঢ়ি আছিলোঁ তেতিয়া মোৰ দিনত 91 চনৰ পূৰ্বে আমাৰ পঢ়াশালীসমূহত আমাৰ LP স্কুলবিলাকত যিবিলাক কিতাপ পত্ৰ আছিলে তাত অসম শংকৰ মাধৱৰ দেশ বুলিয়ে কৈছিল। 91 চনৰ পিছত হিতেশ্বৰ শইকীয়া ডাঙৰীয়া যেতিয়া কংগ্ৰেছৰ নেতৃত্ব ল'লে, তেওঁ মুখ্যমন্ত্ৰী হ'ল, পৰৱৰ্তী সময়ত আমাৰ পাঠ্যপুথিলৈ লেফ্ট লিবাৰেল আৰু কংগ্ৰেছৰ যি তেওঁলোকৰ ষড়যন্ত্ৰত শংকৰ আজানলৈ ৰূপান্তৰিত হ'ল। শংকৰ মাধৱৰ স্থান আঁতৰাই পেলালে। নিশ্চিতভাৱে সেইখন অসমৰ, আপুনি এটা কথা স্পষ্ট যে শংকৰদেৱ, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আৰু শ্ৰীমন্ত মাধৱদেৱ গুৰুজনাৰ মণিকাঞ্চন সংযোগ হৈছিলে, সকলোৱে জানে। আৰু সেইটো সকলোৱে জানে। 1400ৰ পৰা 1500 শতিকাৰ সেই কালছোৱাত অসমত নৱবৈষ্ণৱ যুগৰ উত্থান হৈছিলে। নৱবৈষ্ণৱ পন্থৰ আবিৰ্ভাৱ, ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষ। অৰ্থাৎ ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ পৰা ৰেণু সংগ্ৰহ কৰি অসমীয়া সমাজত নৱবৈষ্ণৱ পন্থ বিলাই দিছিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে, আৰু তেওঁৰ সংগ দিছিলে শ্ৰীমন্ত মাধৱদেৱ গুৰুজনাই। অৰ্থাৎ এইখন অসম শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা, শ্ৰীমন্ত মাধৱদেৱ গুৰুজনাৰ অসম। গতিকে ইয়াত নিশ্চিতভাৱে বাগদাতৰ পৰা অহা আজান ফকীৰ সংলগ্ন নহ'ব। আজান ফকীৰৰ নিজৰ কাম তেওঁৰ জেগাত থাকিব, তাত আমি ক'ব লগা একো নাই। কিন্তু শংকৰ মাধৱৰ স্থানত আজান ফকীৰত বহুৱালে নিশ্চিতভাৱে আমাৰ আপত্তি থাকিব। ধন্যবাদ। সামগ্ৰিকভাৱে যদি আপুনি চায় যে কংগ্ৰেছে এইবিলাক কিয় কৰি আছে, কংগ্ৰেছৰ মূল কথাটোৱে হৈছে এই যে 22টা সমষ্টি আছে অসমত, এই 22টা সমষ্টি কেৱল মাত্ৰ বংগীয় মূলৰ মুছলমানৰ অধ্যাদুষিত অঞ্চল, মিয়া মুছলমানৰ অধ্যাদুষিত অঞ্চল। এই 22টা সমষ্টিত যাতে তেওঁ অধিকাৰ কৰিব পাৰে, এই 22টা সমষ্টিত যাতে তেওঁলোকে অনায়াসে জয়লাভ কৰিব পাৰে, আৰু বদৰুদ্দিন আজমলক অসমৰ ৰাজনীতিৰ পৰা আঁতৰাই বদৰুদ্দিন আজমলৰ স্থান দখল কৰিবৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই এই ধৰণৰ কাম কাজ কৰিছে। অৰ্থাৎ বদৰুদ্দিনক আঁতৰাই এই 22টা সমষ্টিত যি মিয়াসকলৰ যি সংখ্যাগৰিষ্ঠতা থকা এই 22টা সমষ্টিত তেওঁ নিগাজিককৈ খোপনি পুতিবৰ কাৰণে, কংগ্ৰেছক খোপনি পুতাবৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই এই ধৰণৰ কাম কাজ কৰিছে। আৰু তাৰ কাৰণে কি কৰিছে জানে? তেওঁক ৰাহুল গান্ধীয়েও সহায় কৰিছে। ৰাহুল গান্ধী ডাঙৰীয়াই কৰিছে ইমৰান মাছুদ, তেওঁ সাংসদ, তেওঁ বিহাৰৰ কোনোবা UPৰ চাহাৰণপুৰৰ সাংসদ ইমৰান মাছুদক অসমলৈ পঠাই দিছে। আৰু সেইজন ইমৰান মাছুদ হৈছে কোন? যে সেইজন ইমৰান মাছুদে 2014 চনত কৈছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক পিচকৈ কাটিব লাগে, এই ধৰণৰ বক্তব্য কৰিছিল। গতিকে এই ধৰণৰ বক্তব্য কৰা এজন কট্টৰ মুছলমান, অৰ্থাৎ তেওঁ মুছলমানৰ ৰাজনীতি কৰা, মুছলমানৰ মেৰুকৰণৰ দ্বাৰা কংগ্ৰেছক শক্তিশালী কৰিবৰ কাৰণে চেষ্টা কৰা, যিটো কথা ৰেৱন ৰেড্ডী ডাঙৰীয়াই, তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন ৰেড্ডী ডাঙৰীয়াই কৈছিলে যে কংগ্ৰেছ মানে মুছলমান মানে কংগ্ৰেছ। এই কথাটোক প্ৰতিষ্ঠা কৰিবৰ কাৰণে অসমলৈ তেওঁক পঠিয়াই দিছে ইনচাৰ্জ হিচাপে, তেওঁলোকৰ ইলেকশ্যন ইনচাৰ্জ হিচাপে ইমৰান মাছুদক পঠিয়াই দিছে। আৰু মাছুদে ইয়াত অহা দিনবিলাকত নিশ্চিতভাৱে অসমৰ জনসাধাৰণৰ মাজত ধৰ্মীয় মেৰুকৰণৰ বাবে চেষ্টা কৰিব, আৰু নিশ্চিতভাৱে তেওঁ অসমৰ যি ঐক্য আৰু শান্তিৰ অসমখনক আউল লগাবৰ কাৰণে, অসমক বিভিন্ন ধৰ্মীয় ভিত্তিত বিভাজন সৃষ্টি কৰিবৰ কাৰণে এইজন ইমৰান মাছুদে অসমত কাম কাজ কৰিব, ষড়যন্ত্ৰ নিশ্চিতভাৱে কৰিব। আৰু তাৰ বাবে অসমবাসী ৰাইজক আমি আহ্বান জনাইছোঁ, এই ইমৰান মাছুদৰ ভৱিষ্যতৰ অসমত আহিবলগীয়া দিনত তেওঁৰ কাৰুকাৰ্যবিলাক নিশ্চিতভাৱে আমি চকু দিব লাগিব, তেওঁক চকু ৰাখিব লাগিব, আপোনালোককো চকু ৰাখিবৰ কাৰণে তেওঁৰ কাৰুকাৰ্যবিলাক অসমত তেওঁলোকে যিবিলাক গতিবিধি কৰিব এইবিলাক আমি চকু ৰাখিব লাগিব, নিশ্চিতভাৱে চকু ৰাখিব লাগিব। আজিৰ তাৰিখত ইমৰান মাছুদ, গৌৰৱ গগৈৰ কাৰণে অসমখন থান-বান হৈ যোৱাটো একো ডাঙৰ কথা নহয়, তেওঁৰ কাৰণে একো অসুবিধা নহয়। এই কাৰণে নহয়, তেওঁৰ পত্নী পুত্ৰ সকলোকে ব্ৰিটেইনত ৰাখিছে, তেওঁলোকে ছেফ প্লেচত আছে। তেওঁলোকে অসমীয়া সংস্কৃতিক এই তেওঁৰ পুত্ৰ পত্নীক দিয়া নাই, কিন্তু আৰু তেওঁ নিজেও পাকিস্তানৰ পৰা তেওঁ দীক্ষিত হৈ আহিছে।
পাকিস্তানৰ পৰা দীক্ষিত হৈ অহা গৌৰৱ গগৈ ডাঙৰীয়াই নিজৰ পত্নী পুত্ৰক ব্ৰিটেইনত ৰাখি অসমৰ পৰা বহু দূৰত ৰাখি অসমীয়া মানুহৰ মাজত বিভাজন সৃষ্টি কৰিবৰ কাৰণে এই গৌৰৱ গগৈ ডাঙৰীয়াই ইমৰান মাছুদৰ লগত একত্ৰিত হৈ অহা নিৰ্বাচনত কাম কাজ কৰিব। তাৰ কাৰণে আমি সকলোৱে চকু ৰাখিব লাগিব, যাতে এই তেওঁলোকৰ গতিবিধিবিলাক চকু ৰাখিব লাগে আৰু তেওঁলোকৰ যি ষড়যন্ত্ৰ, বিভাজনমুখী ষড়যন্ত্ৰ, তাক আমি প্ৰতিহত কৰিব লাগিব, নিশ্চিতভাৱে প্ৰতিহত কৰিব লাগিব। ধন্যবাদ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।